মই প্ৰিয়ংকা মহানগৰীৰ মাজমজিয়াত দিন দুপৰতে সংঘটিত হৈছে এক নিহংক হত্যাকাণ্ড উজান বজাৰত নিজ বাসগৃহত দুৰ্বৃত্তই মৰিয়াই হত্যা কৰিছে এগৰাকী 14 বছৰীয়া কিশোৰীক কিন্তু কোনে আৰু কিহৰ বাবে নিহংকভাৱে হত্যা কৰিলে সপ্তম শ্ৰেণীৰ ছাত্ৰীগৰাকীক গুৱাহাটীৰ উজান বজাৰত নৃশংস হত্যাকাণ্ড ঘৰৰ ভিতৰতে 14 বছৰীয়া কিশোৰীক হত্যা ঘাতক কোন অব্যাহত তদন্ত ঘটনাৰ সময়ত ঘৰত অকলে আছিল দুৰ্ভগীয়া কিশোৰীগৰাকী আন দিনাৰ দৰে পুৱাই পিতৃ মাতৃ ওলাই গৈছিল উজান বজাৰতে থকা নিজৰ ফাষ্ট ফুডৰ দোকান দুপৰীয়া 12 মান বজাত জেঠাইকে আহি দেখিলে এই ভয়ংকৰ দৃশ্য তেজে তুমুৰলি হৈ বিছনাত পৰি আছে কিশোৰী কাষতে পৰি আছে তেজ লগা পটাগুটি আৰু প্ৰেছাৰ কুকাৰ জেঠাইকৰ মুখে এই কথা শুনা মাত্ৰকে একে দৌৰে ঘৰ পালেহি পিতৃ মাতৃ আৰু সম্পৰ্কীয় লোকৰ লগতে চুবুৰীয়া উপস্থিত হ'ল আৰক্ষী কিন্তু এতিয়াও আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই ঘাতকৰ পৰিচয় যি ঘাতকে কিশোৰীৰ মূৰৰ বাওঁফালে পটাগুটি আৰু প্ৰেছাৰ কুকাৰেৰে মৰিওৱাৰ লগতে পিঠিত 10ৰ পৰা 12 বাৰ চুৰিৰে আঘাত হানি নৃশংসভাৱে হত্যা কৰিলে সপ্তম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকী বিশ্বাস হোৱা নাই যে ছোৱালীজনী আমাৰ ওচৰত নাই মই তাই ডাঙৰ জেঠাই এ মাম্মি আপুনি প্ৰথম দেখিছিলে ন নাই আমি ডাঙৰ বাইদেৱে দেখিছে মই কি কওঁ কওক যে মোৰ ছোৱালী পতাই দিয়ে কোনে মাৰিছে তাই কেনেকে কাকোকে বেয়াটো নকয় বাথৰুমত সোমাইছোঁ তেজ ভিতৰত সোমাই গৈছোঁ গোটেই দুই পাহাৰ মই দেখিছোঁ মই লাৰিছোঁ তাই ভৰিখন চুইছোঁ বোলে এক্টিং কৰি আছে নেকি গা ধুই কেনে চুলিখিনি এনেকৈ সদায় টাই থৈ দিয়া নহয় তাই বাগৰি থাকে তাই বিচনাত পৰি আছে হানি মাৰিছে তাই কিশোৰীক হত্যা কৰি ঘাতকে লণ্ড ভণ্ড কৰি থৈ গৈছে ঘৰখন হত্যাকাণ্ডৰ ঘটনাত চুৰি কিংবা ডকাইতিৰ ৰূপ দিয়াৰ অচিলাৰে খুলি থৈ গৈছে দুটাকৈ আলমিৰা সময়টো কেনে গম পাম আমি কাম কৰি আছো আহি দেখা পাইছো এইটো অৱস্থা সময় একো গম নাপাম মানে ঘৰত নাছিলে কোনো কোনো নাই আমি মাক বাপেকে দোকান কৰে মই মামায়েকে আমি দোকান কৰোঁ এতিয়া মোৰ ডাঙৰ বাইদেউ যায় ডাঙৰ বাইদেউ আহিছে ডাঙৰ বাইদেউ দেখা পাই কিনে একদম বজাৰত যায় আৰু নাৰ্ভাছ হৈ কথাটো কৈছে আহি দেখা পাইছোঁ খেলা খতমেই হৈছে মানে কোনখিনি জেগাত আঘাত কৰিছে আপোনাৰ লেফ্ট চাইডে এই চাইডটো ফালিছে লেফ্ট চাইডে এই চাইডটো ফালিছে আৰু পিঠিৰ চাইডে চুৰি দি 10-12 হান মাৰিছে চুৰি দি মাৰিছে কিন্তু কি মটিভ দুৰ্বৃত্তৰ সঁচাকৈ ডকাইতি নে আন কিবা এই প্ৰশ্নৰ লগতে আন কেইবাটাও প্ৰশ্নই বিভ্ৰান্ত কৰিছে এতিয়া স্থানীয় লোকক দিন দুপৰতে উজান বজাৰৰ দৰে ব্যস্ত এখন ঠাইত ঘৰৰ ভিতৰতে কিশোৰীক হত্যা কৰি কেনেকৈ পলাল ঘাতক পথৰ কাষতে থকা ভাড়া ঘৰত এনে কাণ্ড হোৱাৰ পিছতো চুবুৰীয়ে কিয় নুশুনিলে কোনো চিঞৰ বাখৰৰ শব্দ মহানগৰীৰ মাজমজিয়াত গোপনে টু শব্দ এটাও নোহোৱাকৈ সম্ভৱনে এনে এক হত্যাকাণ্ডৰ এনে প্ৰশ্নৰ সৃষ্টি কৰিছে ৰহস্যৰ বিজ্ঞানসন্মত অনুসন্ধানেৰে যি ৰহস্য ভেদ কৰিব বুলি নিশ্চিত মহানগৰ আৰক্ষী তদন্ত কি পাইছো we have a couple of leads or it is being done scientifically forensic laboratory team আহিছে CID team আহিছে tracker dog আহিছে we've got some leads এতিয়া we have some idea let us work on it in a couple of days we'll get back brutal murder brutally it is about a minor child so we should not talk too much about it on TV let us do our work we assure you we will get দিন দুপৰতে ধেমাজিৰ ৰাজপথত বহু লোকৰ সন্মুখতে কলেজীয়া ছাত্ৰীক ঘাতকে ঘপিয়াই হত্যা কৰাৰ পিছতে খুদ মহানগৰীৰ মাজমজিয়াত সংঘটিত হোৱা এই ঘটনাই কঁপাই তুলিছে এতিয়া ৰাজ্যবাসী বলেন ভট্টাচাৰ্য ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই মুহূৰ্তত ব্ৰেকিং নিউজ এপিএছচি গোচৰত 39 জন অভিযুক্তলৈ তদন্ত আয়োগৰ সমন চলিত সপ্তাহৰ ভিতৰতে 39 অভিযুক্তক হাজিৰ হ'ব লাগিব আয়োগৰ সন্মুখত বৰ্তমানে কাৰাৰুদ্ধ হৈ আছে 39 জন অভিযুক্ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই 39 গৰাকী ৰাজপত্ৰিত বিষয়া
অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এজনীয়া তদন্ত আয়োগে প্ৰেৰণ কৰা চমনে বহন কৰিছে বিশেষ তাৎপৰ্য। এপিএছচি গোচৰত 39জন অভিযুক্তলৈ তদন্ত আয়োগৰ চমন। চলিত সপ্তাহৰ ভিতৰতে 39 অভিযুক্ত হাজিৰ হ'ব লাগিব আয়োগৰ সন্মুখত। বৰ্তমানেও কাৰাৰুদ্ধ হৈ আছে 39গৰাকী অভিযুক্ত। ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল এই কেইগৰাকী ৰাজপত্ৰিত বিষয়াক। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ এজনীয়া তদন্ত আয়োগে প্ৰেৰণ কৰা চমনে এতিয়া বহন কৰিছে বিশেষ তাৎপৰ্য। সুদীৰ্ঘ 5 বছৰৰ পিছত কন্যাধৰা পাহাৰত উঠিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ এসময়ৰ চৰকাৰী অতিথিশালাত অনুষ্ঠিত হৈছে কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আৰু এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা কেবিনেটৰ পোনপটীয়া সম্প্ৰচাৰৰ বাবে গৈছো সংবাদমেলৰ মাজলৈ। তেখেতলোকে পোৱাৰ ব্যৱস্থা কৰিব। আজিৰ এইখিনিয়ে সিদ্ধান্ত। মই আপোনালোকক এই সিদ্ধান্তখিনি জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। 660 কোটি টকা। নহয়, এইটো তেনেকুৱা নহয়। এইটো হৈছে ডিষ্ট্ৰিক্ট ডিচিসমূহৰ দিবলগীয়া হয়তো থাকিব পাৰে, খৰচ কৰিছে বা খৰচ কৰিবলগীয়া পেণ্ডিং বিলছ বা কোভিডৰ কাৰণে যদি কিবা কৰিব লগা থাকে এইখিনি ডিষ্ট্ৰিক্ট ডিচিবিলাকলৈকে ডিষ্ট্ৰিবিউট হ'ব। হেল্থ ডিপাৰ্টমেণ্টে ডিষ্ট্ৰিবিউট কৰিব। পৰিয়ালৰ মুৰব্বী নহয়, ধৰিলোঁ এগৰাকী ব্যক্তি ঢুকালে, তেখেতৰ নেক্সট কিন বুলি কয়, নেক্সট টু মানে যিজনে ইমিডিয়েটলি পাব। ধৰি ল'লোঁ পুৰুষগৰাকীয়ে পালে, আমাৰতো এতিয়া পুৰুষগৰাকী ঢুকালে বিধৱাগৰাকীয়ে পাবই। এতিয়া যদি বিধৱা ধৰি ল'লোঁ পত্নী নাই, তেওঁ ল'ৰাই পাব। এজন ব্যক্তি ঢুকালে, তেওঁৰ ৱাইফ অলৰেডি ঢুকাইছে, তেওঁৰ ল'ৰাই পাব বা ছোৱালীয়ে পাব। নেক্সট টু কিন, আমাৰ চৰকাৰী হিচাপত নেক্সট টু কিনৰ এটা সংজ্ঞা থাকে, তেওঁলোকে 1 লাখ কোটি টকা পাব। আজিতো হৈ গ'ল। আজি কেবিনেটৰ ডিচিশ্যন মানে আজিৰ পৰাই, আৰু কেবিনেটৰ ডিচিশ্যন হোৱা মানে আজিৰ পৰাই হ'ব। হয়তো ইমপ্লিমেণ্ট তাতে ফলকখন লগাই দিওঁতে 1 সপ্তাহ লাগিব পাৰে, কিন্তু কেবিনেটে আজি ডিচিশ্যন ল'লে। ক'লোঁ মানে মই টোটেলততো যোৱা নাই। এতিয়া আহিছিলে হেল্থ ডিপাৰ্টমেণ্টৰ পৰা 660 কোটি টকাৰ প্ৰপ'জেল। আগতে এইটো কেবিনেটলৈ নাহিলে হয়, আগতে ফাইনেন্স ডিপাৰ্টমেণ্টে কৰিলে হয়। মই আগতে ব্ৰিফ কৰিছোঁ ইয়াতে, আমি সিদ্ধান্ত লৈছিলোঁ যে 2 কোটি টকালৈকে ডিপাৰ্টমেণ্টে চেংচন দিব। 5 কোটি টকালৈকে ফাইনেন্স, 5 কোটি টকালৈকে চিফ ছেক্ৰেটাৰী আণ্ডাৰত এখন কমিটি থাকিব। ফাইনেন্সিয়েল চেংচনৰ কথা কৈছোঁ, তেখেতে চেংচন দিব। 5 কোটিৰ পৰা 100 কোটি টকালৈকে ফাইনেন্স মিনিষ্টাৰ মহোদয়াই চেংচন দিব। এয়া আছিল সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ। আহিছোঁ পৰৱৰ্তী খবৰলৈ। সকলো জল্পনা কল্পনাৰ অৱকাশ ঘটাই অৱশেষত বিজেপিত যোগ দিলে ফণীধৰ তালুকদাৰে। পুৱাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি দিনৰ 1 বজাত গেৰুৱা বসন পিন্ধিলে ভৱানীপুৰৰ AIDFৰ অতি সদ্য প্ৰাক্তন বিধায়ক ফণী তালুকদাৰে। যোগদানৰ বেলিকা ক'লে এতিয়াহে শান্তি। এফালে মন্দিৰতো যাব নোৱাৰোঁ, সমষ্টিৰ উন্নয়নো একো হোৱা নাই। AIDF বুলি ক'লে মন্ত্ৰী কি, IC এজনেও ফোন নধৰে, কাম নকৰে। বিজেপিলৈ আহিম বুলি কোৱাৰ পাছত এতিয়া ফোনটো ৰিচিভ কৰা হৈছে। মইতো নাৰ্ভাছ হৈ গ'লোঁ। এইফালে মন্দিৰত যাব নোৱাৰোঁ, এইফালে ডেভেলপমেণ্টৰ একো নাই। কোনপিনে ডেভেলপ হ'ব, কোনে মন্ত্ৰী আমাক লগ ধৰিব? মন্ত্ৰীবিলাকৰ তাতে গ'লে তেওঁ কি হ'ব, চাৰা কাপোৰ হৈ কামটো কিন্তু কৰি নেদে। IC এটাই ফোন নকৰে। কিন্তু এতিয়া যিটাৰ পৰা শুনছি যে মই বিজেপি দলত যোগদান কৰিম, এটা হ'লে এটা ৰিঙতে ফোন ৰিচিভ কৰে। কম দুখ নে? এজন বিধায়কৰ বাবে এয়া কম বেদনাদায়ক নে? মন্দিৰলৈ যাব নোৱাৰে, পুলিচে ফোন নধৰে, কম যন্ত্ৰণা নে? এই যন্ত্ৰণাবোৰৰ পৰা ফণী তালুকদাৰক মুক্তি লাগিছিল। মুক্তি দিছে গেৰুৱা দলে। ফণী তালুকদাৰ এতিয়াৰে পৰা পৰম শিষ্য বিজেপি। বিজেপি পাৰ্টিক মই ভাল পাওঁ,
কিয় ভাল পাওঁ নাজানো, মুঠতে মই ভাল পাওঁ নৰেন্দ্ৰ মোদীজীৰ আদৰ্শত মই আপ্লুত, বিজেপি পাৰ্টীৰ আদৰ্শৰ প্ৰতি মই আপ্লুত। গতিকে মোক এজন সাধাৰণ সদস্য কৰি মোক বৰবাদ কৰি দিয়ক, মোক টিকট নালাগে, কাৰণ বুঢ়া কালটো মই মন্দিৰ নামঘৰে যাই মানুহক সেৱা কৰিব পাৰিম। AUDFক বিদায় দি এইদৰেই একেদিনাই পৰম শিষ্যৰ আসনখনকে লৈ ল'লে ফণী তালুকদাৰে। লগতে ক'লে AUDFত থাকোঁতে ক'ত ক'ত হৈছিল সমস্যা। মই মন্দিৰত যাব নোৱাৰা হৈ গলো, ইলেকশ্যনত জিতি বিধায়ক হোৱাৰ পিছত মন্দিৰে মন্দিৰে যায়, মইতো কোনো মন্দিৰত যাব নোৱাৰো, মেইনটেইন চাব লাগিব। আচ্ছা, মানুহবিলাকে যদি এনেও কাজিৰ টকলাটো লৈ গুচি যায়, মই ভাবো মোক দেখি গুচি গ'ল। কিন্তু ফণী তালুকদাৰে নিদিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাসৰ প্ৰতি থকা ক্ষোভৰ কথা। বাৰম্বাৰ বিজেপিলৈ আহিব খুজিছিল যদিও ফণী তালুকদাৰক গ্ৰীণ ছিগনেল দিয়া নাছিল ৰঞ্জিত দাসে। মা কামাখ্যাৰ শপত খাই ৰঞ্জিত দাসক কাকুতি মিনতি কৰাৰ কথাও ক'লে ফণী তালুকদাৰে। যে মই ৰঞ্জিত দাস যে সভাপতি তাই মোটামুটি ভৰিত ধৰিছে, মই ইলেকশ্যন নেখেলো, মোক আপোনালোকে নাভাবিব যে মই টিকট খুজি আপোনালোকৰ লগত কণ্ডিশ্যনেলি বিজেপি ভাৰতীয় জনতা পাৰ্টীৰ লগত মই যোগদান কৰি মোৰ কোনো কণ্ডিশ্যন নাই, নিদিলে। ইফালে ফণী তালুকদাৰক কাষত বহাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে তাৎপৰ্যপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীৰ হেনো আঁতৰিল বহুদিনীয়া বেদনা। মুখ্যমন্ত্ৰীয়ে লগতে ক'লে উপ নিৰ্বাচনত বিজেপিৰ টিকটত জয়ী হৈ আহি আছে বিধানসভালৈ ফণী তালুকদাৰ। ভবানীপুৰ সমষ্টিৰ এই পবিত্ৰ ভূমিত AIDFৰ বিজয় আমাৰ বাবে সঁচাকৈয়ে এক বেদনাদায়ক দৃশ্য আছিলে। আজি ফণী তালুকদাৰ ডাঙৰীয়াই বিজেপি দলত যোগদান কৰাৰ পিছত মই ব্যক্তিগতভাৱে বহুতখিনি শান্তি পাইছোঁ আৰু বহুতখিনি আনন্দিত হৈছোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো একে সুৰতে ক'লে উপ নিৰ্বাচনত জয়ী হ'ব ফণী তালুকদাৰে। ভবানীপুৰ সমষ্টি সন্মানীয় ৰাইজ আছে, তাত আমি এজন খিলঞ্জীয়া মানুহক ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হিচাপে বিচাৰো, আৰু সেই অসমৰ ৰাইজে বিচাৰে ভবানীপুৰ লাগে, আৰু সেইকাৰণে তেখেতক আমি আমাৰ দললৈ উষ্মাদনি জনাইছো। ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিজেপিত যোগদান কৰি ফণী তালুকদাৰে নিজৰ পতন নিজে মাতি আনিলে বুলি মন্তব্য কৰিছে AIDFৰ নেতা তথা বিধায়ক ৰফিউল ইছলামে। ভবানীপুৰত 5 বছৰ কাম কৰাৰ সুবিধা দিছিল বুলি মন্তব্য কৰি ইছলামে কয় যে উপ নিৰ্বাচনতো পুনৰ ভবানীপুৰত AIDFে জয়ী হ'ব। ইফালে মহাজোঁটৰ পৰাহে কংগ্ৰেছ ওলাই গৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে। অখিল গগৈ অনৰ্থক লম্ফজম্ফ কৰি আছে বুলিও কটাক্ষ কৰে AIDFৰ বিধায়কগৰাকীয়ে। তেখেতে আত্মঘাতী সিদ্ধান্ত লৈছে, ক্ষতি তেখেতৰ হ'ব। দুবাৰকৈ ইলেকশ্যন খেলি তেখেতে হাৰিছে, 3rd টাইম AIDFৰ চেম্বলত তেখেতে জিকিছে, আৰু 5 বছৰৰ কাৰণে জনগণে তেখেতক সেৱা কৰাৰ কাৰণে সুযোগ দিছে, আৰু তেখেতে সেৱা কৰিব লাগিছিল। 5 বছৰ তেখেতৰ সুযোগ আছিল। এতিয়া বিজেপিৰ জালত পৰিছে তেখেতে। আমি তেখেতক বহুত আহ্বান জনাইছিলোঁ যে আপুনি বিজেপিৰ জালত পৰিব নালাগে, 5 বছৰৰ কাৰণে আপোনাক জনগণে সেৱা কৰাৰ সুযোগ দিছে। গতিকে এতিয়া বিজেপিৰ আপুনি চাব তেখেতসকলৰ প্ৰয়োজন নাই, তথাপিও ডেভেলপমেণ্টৰ যি প্ৰতিশ্ৰুতি দিছিল ৰক্ষা কৰিব পৰা নাই, পইচা নাই। এই কৰোণা কালত তেখেতসকলে ধাৰুৱা হৈ গৈছে, দেহলীয়া হৈ গৈ আছে, একফালৰ পৰা ৰাজহুৱা সম্পত্তি বিক্ৰী কৰি আছে, লিজত দি আছে। এই কথা বতৰাবিলাক ঢাকি ৰখাৰ কাৰণে মাজে মাজে যে এনেকুৱা কিছুমান অঘটন বিজেপিয়ে কৰাই মানুহৰ মাইণ্ড ডাইভাৰ্ট কৰাৰ এটা চেষ্টা কৰি আছে। তো বিজেপিৰ জালত তেখেতে পৰিছে। আমাৰ কি ক্ষতি হ'ব? আমাৰ অলপ পৰিশ্ৰম কৰিব লাগিব। আকৌ ইলেকশ্যন হ'ব, 5 বছৰত তাতে ইলেকশ্যনৰ প্ৰয়োজন নাছিল, কিন্তু আকৌ যেতিয়া ইলেকশ্যন খেলিব লাগিব অলপ। আৰু আছে খবৰ, কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি। ৰূপজ্যোতি কৰ্মী, সুশান্ত বৰগোহাঁই আৰু ফণী তালুকদাৰৰ পিছত আৰু কোন বিৰোধী বিধায়কে যোগ দিব বিজেপিত? ৰাজ্যৰ ৰাজনীতিত এতিয়া সৰ্বাধিক চৰ্চিত হৈছে এই বিষয়। এই সন্দৰ্ভত বুধবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই দিলে বহুকেইটা ইংগিত। বিধায়ক হৈ জয়ী হৈ অহাৰ 4 মাহৰ ভিতৰতে এই 3 বিৰোধী বিধায়কে দল আৰু বিধায়ক পদ এৰি শাসকীয় বিজেপিত যোগ দিলে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে, আৰু কোন কোন বিৰোধী বিধায়ক আহিব বিজেপিলৈ?
এই প্ৰশ্নৰ উত্তৰ দি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে বহু বিৰোধী বিধায়কে যোগদানৰ বাবে চলাইছে যোগাযোগ, কিন্তু সকলোকে যোগদানৰ সুবিধা দিব নোৱাৰি। মিত্ৰজোঁটৰ সংখ্যা ৭৫ৰ পৰা ৭৯লৈ বাঢ়িব। ডেফিনেটলি MLA সকলে নিজৰ সমষ্টিৰ উন্নয়ন কৰিবলৈ চিন্তা কৰিব, যিসকলে নিজৰ সমষ্টিক ভাল পায়। গতিকে নিশ্চয়কৈ আৰু আহিবলৈকে বিচাৰিবই বা বিচাৰিছে। পিছে কাক দিব বিজেপিত যোগদানৰ সুবিধা? পীযুষ হাজৰিকাই সদৰি কৰা মতে বিজেপিৰ নীতি নিয়ম মতেহে সুবিধা পাব যোগদানৰ। আমিও চালি জাৰি চাই আছোঁ যে কোনসকল আহিলে আমাৰ সংগঠন শক্তিশালী হ'ব, চৰকাৰ শক্তিশালী হ'ব বা আমাৰ অসমৰ ভৱিষ্যতটোক আগুৱাই লৈ যোৱাত শক্তিশালী আহিব খুজিলে এইটো সকলোকে আমি কেনেকৈ দিম। ফণী তালুকদাৰে AIUDF এৰি বিজেপিত যোগদান কৰাৰ দিনটোত বুধবাৰে মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে খিলঞ্জীয়া বসতি প্ৰধান সমষ্টিৰ পৰা নিশ্চিহ্ন হ'ব বাকী দল। খিলঞ্জীয়াৰ বসতি প্ৰধান সমষ্টি দখল কৰিব বিজেপিয়ে। অহা বছৰ ইলেকশ্যনত বা লোকসভাৰ ইলেকশ্যনত খিলঞ্জীয়াৰ আধিপত্য থকা, অসমীয়াৰ আধিপত্য থকা এটা সমষ্টিটো কংগ্ৰেছ বা অন্য দল নিজিকে। মন্ত্ৰী পীযুষ হাজৰিকাৰ সুৰতে সুৰ মিলাই মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাইও ক'লে খিলঞ্জীয়া মানুহ বেলেগ দলত থাকিব নোৱাৰে, বাংলাদেশী মূলৰ মানুহৰ প্ৰয়োজন নাই বিজেপিক, পাৰিলে কংগ্ৰেছৰ সভাপতিও আহিলেহেঁতেন। অসমৰ খিলঞ্জীয়া মূলৰ মানুহ সেই সকলো জাতি জনগোষ্ঠীক আমি একলগ কৰি ৰাখিব বিচাৰোঁ, কাৰণ এইখন অসম আমাৰ অসম। ইয়াত কোনো বাংলাদেশী মানুহৰ আগ্ৰাসন হ'ব দিব নোৱাৰোঁ। আজি যদি কংগ্ৰেছ দলৰ বাকী কেইজন বিধায়কক কওঁ যে বিজেপি দলে ল'ব, তেওঁলোক লগে লগ গুচি আহিব। কেৱল আমি নলোৱা কাৰণে তাত আছে, এতিয়া আমি ল'ব নোৱাৰোঁ তেওঁলোকক। ইপিনে হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতেও কথা চলি থকাৰ কথা সদৰি কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষে ক'লে পৰ্যায়ক্ৰমে সকলো হ'ব। এটা সময়ত আমি সকলোৱে ভূমিপুত্ৰ আৰু খিলঞ্জীয়া সকলোৱে মিলি অসমক বচোৱাৰ সিদ্ধান্ত ল'ব লাগে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক ক'লে BPFৰে আমাৰ যোগাযোগ আছে, কংগ্ৰেছৰে মিত্ৰতা কৰি ভুল কৰা বুলিও হাগ্ৰামাই স্বীকাৰ কৰিছে বুলি ক'লে জয়ন্ত মল্লই। আজিৰ তাৰিখত তেখেতে কংগ্ৰেছ দললৈ গৈ যি ভুল কৰিছিলে সেই কথাটো তেওঁ নিজেও স্বীকাৰ কৰিছে যে হয় কংগ্ৰেছৰ এই মিত্ৰজোঁটত বা মহাজোঁটত যাব নালাগিছিল। এনেদৰেই এতিয়া বিৰোধী বিধায়ক শাসকীয় দললৈ অহাৰ চলিছে প্ৰক্ৰিয়া। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ, বক্সাৰ যমুনা বৰুৱা আৰু ধনুৰ্বিদ সঞ্জয় বড়োক চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্যিক কেবিনেটে। আবকাৰী বিভাগৰ পৰিদৰ্শক পদত নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে কেবিনেটে। ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত 2গৰাকী খেলুৱৈক ৰাজ্য চৰকাৰে প্ৰদান কৰিব নিযুক্তি পত্ৰ। কইনাধৰত আয়োজিত কেবিনেটৰ এই সিদ্ধান্ত এতিয়া হাঁহি বিৰিঙাইছে 2গৰাকী খেলুৱৈৰ মুখত। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছো পুনৰ এটা বিৰতি। कर दे सब कुछ ऑन ट्रैक, स्ट्रॉन्ग है माइथन, फ्लेक्सिबल माइथन, बड़ा समझदार, নির্মাণৰ মানদণ্ড माइथन।